সকলোকে সালাম তথা নমস্কাৰ জনাইছোঁ। মই নাহিদ আফৰিন আৰু ঠেলামৰা আঞ্চলিক ঈদ এ মেহফিল উদযাপন সমিতিৰ উদ্যোগত 23 সংখ্যক ঈদ এ মেহফিল উদযাপন হ'বলৈ গৈ আছে অহা 22 জুন তাৰিখে বাপুজী ভৱন ঠেলামৰাত। আৰু মই আহি আছোঁ মোৰ গীতৰ অনুষ্ঠান লৈ আপোনালোক সকলোৰে মাজত, সেয়েহে সকলোৰে উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। जिंदगी मेरा गान देखा जो तुझे यार दिल में जो तुझे यार दिल में बजेगा झलका तुझसे प्यार दिल में बजेगा छाड़ा कैसा ये नशा अरे मैं तो गया रे दिल में गया रे हवा 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 खुशबू लुटा दे यहाँ खुली खुली जुल्फों बता दे हवा 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 खुशबू लुटा दे यहाँ खुली खुली जुल्फों बता दे कहाँ तुम अभी जाए एक बार ओ यार उसका पता दे सारा यार बता दे उससे मिलूंगा পিছফালে ৰাইজ বৰ শান্ত শিষ্ট হৈ আছে। শান্ত শিষ্ট বৰ মহাদুষ্ট অকণমান পিছফালে সহযোগ কৰিলে ভাল লাগিব। গাখীৰৰ গোৱালে নকৈ সঁচা কথা গাখীৰত পানী দিওঁ বুলি সেই হালধীয়া পাঞ্জাবী পিন্ধা দাদাজনে কিন্তু বৰ ধুনীয়াকে কৈছে ঠেলামৰা ছোৱালী বুলি ক'লে অ হয়। পাছৰ লাইনটো শুনাই নাই কি কৈ আছো। বোলো গাখীৰৰ গোৱালে নকৈ সঁচা কথা গাখীৰত পানী দিওঁ বুলি বোলো ঠেলামৰাৰ ছোৱালীয়ে নকৈ সঁচা কথা। এতিয়া কম হয় গম পাইছো। মোৰ কিন্তু ডাইলগ নমৰিব দেই, মই একো কোৱা নাই। মই যেতিয়া আহি আছিলো গাড়ীত বহি থাকোঁতে এই দাদাজন আছে যে পাঞ্জাবী, তেওঁ আহি মোক ক'লে ভণ্টি ভণ্টি গ্লাছটো অকণ নমাচোন গাড়ী। মই গ্লাছটো নমাইছোঁ। তাৰপিছত কৈছে অকণ সাৱধানে থাকিবা দেই। কৈছোঁ কিয় দাদা কিয় নেকি কৈছে। কৈছে তুমি ঠেলামৰালৈ প্ৰথমবাৰ আহিছা। মই কৈছোঁ নাই আগতো আহিছোঁ। যি কি নহওক আগতেতো সৰু আছে এতিয়া অকণ ডাঙৰ হ'লা, কিন্তু তুমি সৰুতেও পূৰ্বক আছিলা ডাঙৰ হওঁতেও পূৰ্বক আছা, গতিকে এতিয়া অকণ সাৱধানে থাকিবা।